Hello everyone, কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কুৱেশ্যন আনসাৰ ভিডিঅ'টো যেহেতু কুৱেশ্যন আনসাৰ ভিডিঅ'টো দিয়া মোৰ বহুত বেছি পলম হ'ল আৰু আপোনালোক সকলোৱে মোক বহুত বেছি মৰম দিছিলে আৰু বহুত ধৰণৰ কুৱেশ্যন কৰিছে যেটো মই আনসাৰ দিব পাৰিম নোৱাৰিম নাজানো হেকলৈকে চাব আপোনালোকে তেতিয়া গম পাব আৰু বেছি বকবক কৰিলে মোৰ হয়তো ভিডিঅ'টো দীঘল হৈ যাব হেহে মই বেছি কথা নাপাতো আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এটা কথা কওঁ যিসকলে মোক কুৱেশ্যন মানে কৰিছে তেওঁলোকৰ বেছিভাগে মানে ইয়া হৰখিনি মানুহ সব ইউটিউবাৰ তো হেয়া ইউটিউবৰ সকলোখিনি মানুহ আছিলে আপোনালোকে চাব পাৰিব তেওঁলোকৰ চেনেলবোৰত গৈ ভিজিট কৰি তো ঠিক আছে তেন্তে ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰি দিওঁ তো মোৰ প্ৰথম কুৱেশ্যনটো আছিলে বা আপুনি কিমান চনত SLC পাছ কৰিছিল আৰু আপুনি পঢ়া স্কুলখনৰ বিষয়ে অকণমান মই SLC পাছ কৰিছিলোঁ 2012 চনত আৰু মই পঢ়া স্কুলখন বৰ বেছি ভাল নাছিল যেহেতু আমি ভেঞ্চা স্কুলতে পঢ়িছিলোঁ মাদ্ৰাছা বোৰ্ড আছিল স্কুলখন যদিও ভেঞ্চা আছিল স্কুলখনত এটা বেলেগ ধৰণৰ আমেজ আছিল বহুত বেছি মানে স্কুলখনত মানে কি ক'ম আৰু ভাষা নাই স্কুলখনৰ বিষয়ে ক'বলৈ আৰু সেকেন্ড কুৱেশ্যনটো আহিছিল তোমাৰ ফেভৰিট ইউটিউবাৰ কোন ফেভৰিট ইউটিউবাৰ বুলি ক'বলৈ গ'লে মই ইউটিউবত যেতিয়া আহিছিলোঁ তেতিয়া মানে মোৰ ৱাহিদা বাকে মই বহুত বেছি ভাল পাইছিলোঁ আৰু তাই ভিডিঅ' চাই মই নিজেও বনাবলৈ শিকিছিলোঁ আৰু ৱাহিদা বাৰ হলনিও মানে ৱাহিদা বাক ভাল পাইছিলোঁ আৰু প্ৰথমতে কিন্তু এতিয়া বৰ বেছি সুবিধা নহয় তেওঁৰ ভিডিঅ'বোৰ চাবলৈ কাৰণ নিজে ভিডিঅ' দিব ল'লোঁ সেইটো কাৰণে তো বৰ্তমান মোৰ ফেভৰিট ইউটিউবাৰ বুলি ক'লে আপোনালোক হয়তো বহুতে চিনি নাপাব দিয়া নাগ বুলি কয় মই দিয়া নাগক বহুত বেছি ভাল পাওঁ আৰু তাইৰ মানে প্ৰতিটো হেৰি মোৰ বহুত বেছি ভাল লাগে দিয়া নাগ মোৰ ফেভৰিট ইউটিউবাৰ অনুৰেশ্মা আশা কৰোঁ তুমি মোৰ আনসাৰটো পাই গ'লা অনুৰেশ্মালৈ বহুত ধন্যবাদ থাকিল আৰু থাৰ্ড কুৱেশ্যনটো কৈছে ৰিমাজ গাৰ্ডেনে সকলোৱে সোধা কুৱেশ্যনবোৰৰ আনসাৰবোৰ পালেই মোৰ হৈ যাব থেংক ইউ ছ' মাছ তোমাক বহুত ধন্যবাদ তুমি সকলোৰে আনসাৰবোৰ চাবা বুলি মই আশা কৰিলোঁ আৰু আমাৰ নাহিদা তহচিম ব্লগে দিছে ভিন্তিক ফাৰ্ষ্ট ক'ত লগ পাইছিলা ভিন্তিক ফাৰ্ষ্ট ক'ত লগ পাইছিলা বুলি ক'লে মানে যিহেতু মোৰ এৰেঞ্জ মেৰেজ হৈছে তো মোক মানে চাবলৈ আহিছিলে ঘৰলৈ আহিছিলে তেওঁ আমাৰ ঘৰৰ ওচৰৰে মানুহে মানে লগাই দিছিলে আৰু যেনেকৈ গাঁৱৰ কিছুমান পৰম্পৰা থাকে ন কাৰোবাৰ ঘৰৰ ছোৱালী এজনী ডাঙৰ হৈ থাকিলে কোনোবা ঘৰৰ ল'ৰা এটাৰ লগত দেখাই মেলি দিয়া যেনেকৈ কি বুলি কয় জানো মই বৰ বেছি নাজানো সেই তেনেকৈ চাবলৈ আহিছিলে আৰু তাৰপিছৰ পৰা আৰু এনেকৈ হৈ গ'ল তো নাহিদা তুমি মোৰ আনসাৰটো পাই গ'লা বুলি মই আশা কৰিছোঁ আৰু তাৰ পিছৰ আনসাৰটো আহিছে কুৱেশ্যনটো দিছে মোক সাদিকুন ব্লগছে তো সাদিকুন ব্লগছ তোমাৰ কুৱেশ্যনটো হৈছে বা তুমি কিমানলৈকে পঢ়িছা ফাৰ্ষ্ট মই প্ৰথম পঢ়িছোঁ মই BA ছেকেণ্ড ছেমিষ্টাৰলৈকে BAটো মোৰ কমপ্লিট নহ'লে হাই ছেকেণ্ডেৰী পাছ কৰি বিয়া হৈছিলোঁ আৰু বিয়া হোৱাৰ পিছত BA পঢ়িছিলোঁ সাদিকুন ব্লগে আৰু এটা কুৱেশ্যন কৰিছে তোমাৰ হাজবেণ্ডে কিমানলৈকে পঢ়িছে আৰু তোমাৰ লভ মেৰেজ নে এৰেঞ্জ মেৰেজ সাদিকুন ব্লগ মোৰ হাজবেণ্ডে ক্লাছ 9লৈকে পঢ়িছে আৰু মোৰ এৰেঞ্জ মেৰেজ মই প্ৰথমতে ক'লোঁ তো ঠিক আছে সাদিকুন ব্লগে মোৰ আনসাৰটো পাই গ'ল চাগে আশা কৰিছোঁ তাৰপিছত ZM ফুড এণ্ড ব্লগে বহুতকেইটা কুৱেশ্যন কৰিছে তাই বহুতকেইটা কুৱেশ্যন কৰিছে আৰু তাইৰ প্ৰথম কুৱেশ্যনটো হৈ গ'ল ভিডিঅ' যে বনোৱা তোমাৰ হাজবেণ্ডৰ পৰিয়ালে ছাপোৰ্ট কৰেনে নাই সেইটো বহুত ডাঙৰ কুৱেশ্যন আৰু এইটো কুৱেশ্যন কৰিলা যে এতিয়া এইটো আনসাৰ দিব গ'লে মানে মোৰ ভালো লাগিব বেয়াও লাগিব প্ৰথম কথা মোৰ হাজবেণ্ডৰ ঘৰৰ পৰিয়ালৰ মানুহ মোৰ এটা যে ইউটিউব চেনেল আছে গমেই নাপায় তো কোনোৱে নাজানেই অকল হাজবেণ্ডে জানে হাজবেণ্ডৰ পৰা ছাপোৰ্ট পাইছোঁ তেওঁলোকে আজিলৈকে গম পোৱা নাই পিছে পৰে জনাম বুলি মই মনে ভাবি থৈছোঁ আৰু তেওঁলোকে গম পালে মোক ছাপোৰ্ট কৰিবনে নাই সেইটো মই নাজানো কিন্তু তেওঁলোকে গমেই নাপায় সেইটোৱে কথা আৰু ছেকেণ্ড কুৱেশ্যনটো হৈ গ'ল তোমাৰ লভ মেৰেজ নে এৰেঞ্জ মেৰেজ মোৰ এৰেঞ্জ মেৰেজ মই ক'লোঁ তুমি কোনজন ইউটিউবাৰক চাই তোমাৰ চেনেলটো খুলিলা তো মই ক'লোঁ মই ৱাহিদা বাইক চাই চেনেলটো খুলিছিলোঁ বাৰু আজমিনৰো চাইছোঁ আজমিনক চাইও কৰিছিলোঁ তো
তো সেয়া আজমিন আৰু ৱাহিদা বাৰ পৰা চায়ে ভিডিঅ' বনাবলৈ শিকিলোঁ আৰু জেডএমে মোক আৰু এটা কথা কৈছে তুমি মোক বহুত ছাপোৰ্ট কৰিছা আৰু হেল্পো কৰিছা তাৰ বাবে বহুত বহুত ধন্যবাদ মোৰ চেনেলৰ নামটো ল'বা থেংক ইউ ছ' মাছ জেডএম প্লুট মই সহায় কৰা মানে যিখিনি জানো আৰু সেইখিনি তোমাক কৈছোঁ আৰু পৰাপক্ষত যিমানটো মই পাৰোঁ সিমানটোৱে কৈছোঁ তাতকৈ বেছি আৰু কিনো জানাখিনি শিকাই যাম আগলৈকে লগত থাকিম লগত থাকিবা তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সটটো মোক কৰিছিলে য়াসমিন ব্লগ মোৰ বহুত বেছি ভাল এজনী ইউটিউবাৰ হয় ভণ্টিৰ দৰে তাই মোক সুধিছে তুমি কি পিন্ধি ভাল পোৱা মেখেলা চাদৰ নে শাৰী মই ভাল পাওঁ মানে মই চাদৰ মেখেলাই ভাল পাওঁ বেছি শাৰীটো মানে অকণ কমেই পিন্ধা হয় চাদৰ মেখেলাও মাখি বহি গৈছে কপালত চাদৰ মেখেলাই বেছি ভাল পাওঁ আৰু কি খাই ভাল পোৱা মই ডিম খাই ভাল পাওঁ মোৰ ফেভৰিট ডিম হয় ডিম মই বহুত ভাল পাওঁ ডিম বইল ডিম আৰু তুমি কি কালাৰৰ লিপষ্টিক ভাল পোৱা মই মেৰুন কালাৰ ভাল পাওঁ মেৰুন কালাৰ লিপষ্টিক মোৰ ফেভৰিট হয় 1K হ'লে কিমান হেপী হ'বা 1K হ'লে মই বহুত বেছি হেপী হ'ম বুলি কৈছিলোঁ মোৰ 1Kটো হ'ল আৰু বহুত বেছি সুখীও হৈছোঁ মই আৰু মানে চেলিব্ৰেট কৰিব নোৱাৰিলোঁ যিহেতু কৰিম পিছে পৰে 1Kটো আৰু মানে অলপ কষ্ট কৰি হৈছে ন সেয়েহে মই প্ৰকাশ কৰি দিয়া নাই আপোনালোকৰ মাজলৈ তো য়াসমিন তুমি মোৰ আনচাৰবোৰ পালা বুলি মই বহুত বেছি আশা ৰাখিছোঁ আৰু ভাল পাম তুমি মোৰ আনচাৰটো পালা বুলি ভাবি তো তাৰ পিছৰ কুৱেশ্যনটো হৈছে সেম সেইখিনি আনচাৰে শুনিবলৈ জাকিৰেন ব্লগে সেইখিনি আনচাৰে শুনিব বুলি কৈছিলে তো জাকিৰ তুমিও শুনিলা চাগে তাৰপিছত আহিছে তোমাৰ স্কুল লাইফৰ পৰা বিয়া হোৱালৈ মেমৰিয়েল ডে যদি আছে ক'বা হা স্কুল লাইফৰ পৰা বিয়া হোৱালৈকে মেমৰিয়েল ডে হিচাপে ক'ব গ'লে মই হাই ছেকেণ্ডেৰী পাছ কৰিয়ে বিয়া হৈছোঁ যিহেতু তো মই ক্লাছ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত যেতিয়া আছিলোঁ তেতিয়া এবাৰ মানে স্বামী বিবেকানন্দৰ এটা জাৰ্ণি আৰম্ভ হৈছিলে তাতে আমাক বহুত দূৰ দৌৰিব দিছিলে তো সেই দৌৰাটোৱে মেমৰিয়েল ডে হিচাপে আছে কাৰণ সেই দৌৰখনত মানে বহুত বেছি দৌৰিব লগা হৈছিল যাৰ ফলত মোৰ বহুত বেছি বেমাৰ হৈছিল সেইটোৱে মোৰ জীৱনৰ মেমৰিয়েল ডে মানে বিয়া হোৱালৈকে স্কুল লাইফৰ পৰা সেয়াই আৰু আছিলে যদিও এতিয়া মনত পৰা নাই কাৰণ বহুত দিন হ'লতো পাহৰি যোৱা নিচিনা লাগিছে তাৰ পিছৰ কুৱেশ্যনটো আছিল এফআৰ ব্লগে বহুতকেইটা কুৱেশ্যন কৰিছে তাৰ প্ৰথম কুৱেশ্যনটো হ'ল তোমালোকৰ ফেমিলিত কোন কোন আছে মোৰ হাজবেণ্ডৰ ফেমিলিত মা আছে আব্বা আছে হাজবেণ্ড মোৰ ছোৱালী দুজনী আৰু দুটা দেৱৰ আৰু মাহঁতৰ ঘৰত কোন কোন আছে প্ৰায় দেখায়ে থাকোঁ তুমি যে ইউটিউবত আহিছা কাৰ পৰা বেছি সঁহাৰি পোৱা মই হাজবেণ্ডৰ পৰা পাওঁ প্ৰথমতে কৈছিলোঁ তুমি তোমাৰ হাজবেণ্ডৰ ঘৰৰ পৰা কিমানখিনি ছাপোৰ্ট পোৱা বা তোমালোকৰ মতামত কি তো সেইটো মই ক'লোৱে প্ৰথমত যে তেওঁলোকে মোৰ মানে ইউটিউব চেনেলটোৰ বিষয়ে একো নাজানে যদিহে জানে পিছে পৰে কি কৰিব মই নিজেও নাজানো তেওঁলোকে জানিব আৰু সিমানখিনি মই নাজানো দেই আৰু ভিনিয়ে তোমাক ঘৰৰ কামত বা ইউটিউবৰ কামত আগবঢ়ায়নে একো কৰি নিদিয়ে সেইটো মানে কি ক'ম আৰু একোৱে কৰি নিদিয়ে ঘৰৰ কামেই হওক বা ইউটিউবৰ কামেই হওক তেওঁ একোতে সহায় নকৰে সেইটো কথা সঁচা দেই তাৰপিছত তুমি সুধিছিলা এফাৰে ভিনিয়ে তোমাৰ তুমি দুজন সন্তানৰ মাক হৈ তোমাৰ অনুভূতি কেনেকুৱা হৈছে ইয়াত তুমি আৰু কিমান আগবাঢ়িবা বুলি ভাবিছা মই দুটা সন্তানৰ মাক হৈছোঁ যিহেতু ছোৱালী দুজনী মোৰ ইয়াত মানে মই বহুত বেছি ফিলিংছটো মোৰ ভাল হৈছে আগতে নিজে অকলশৰীয়া আছিলোঁ এতিয়া মোৰ ছোৱালী দুজনীৰ বাবে ভাবিব লগা হৈছে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব লগা হৈছে তো সেয়াই তাৰপিছত আমাৰ জ্যোতিকা বায়ে সুধিছিলে জ্যোতিকা মিক্স ৱাইটিয়ে ইউটিউবিটিৰ যাত্ৰা কাৰ পৰা প্ৰেৰণা পাই আৰম্ভ কৰিলা তো ইউটিউবৰ যাত্ৰা মই কৈছিলোঁ ৱাহিদা আৰু আজমিনৰ পৰা আৰু কি কৰি তুমি বেছি ভাল পোৱা মই কৰি ভাল পাওঁ মানে ঘৰৰ কাম কাজ আৰু ঘৰৰ কামখিনি কৰিয়ে ভাল পাওঁ আৰু তাতকৈ একো নাই তো সেয়াই তাৰপিছত আছিলে দীপমালা অধিকাৰী ৰূপালী বায়ে কৈছে বিউটিফুল আপুনি আৰু আপোনাৰ ছোৱালী দুটাৰ নাম কি মোৰ ছোৱালী দুজনীৰ নাম হৈছে সুমায়া চৌধুৰী আৰু চেৰিন চৌধুৰী আৰু আপোনাৰ ঘৰ ক'ত বা মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্ট বান্দৰদুৱাত হয় বৰ্ডাৰ এলেকা অৰুণাচল বৰ্ডাৰৰ ওচৰত হয়
আৰু থাৰ্ড আহিছে নীলোৎপল শইকীয়া অসম। নীলোৎপলে মোক কৈছিলে হাই বা প্ৰথমতে নমস্কাৰ, আপোনালৈও নমস্কাৰ। ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ লখিমপুৰ। আৰু ইউটিউব ষ্টাৰ্ট কেতিয়া কৰিলে? কোন কোন আছে ঘৰত? মই ক'লোঁ কোন কোন আছে। আৰু ইউটিউব ষ্টাৰ্ট কৰা 1 বছৰ হৈ গ'ল, 1 year কমপ্লিট। আৰু আমাৰ সাবিনা স্পেচলে সুধিছে লভ মেৰেজ যদি কৰিছা লভ ষ্টৰিটো ক'বা দেই। লভ মেৰেজেই নহয়, লভ ষ্টৰি কেনেকৈ ক'ম? আৰু আমাৰ লভ মেৰেজ নহয়, এৰেঞ্জ মেৰেজ হয় সেয়ে। তাৰপিছত सूर्या सावन হৈছে এই লড়কি কौन है? লড়কি हम ही है सूर्या सावन जी। আৰু আমাৰ মালা কিচেন এণ্ড ব্লগে সুধিছে হাই বা আপোনাৰ মাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰো লখিমপুৰ হয়, লখিমপুৰ পানীগাঁও ছাইডত। আৰু আপোনাৰ লভ মেৰেজ নে? মোৰ লভ মেৰেজ নহয়, এৰেঞ্জ মেৰেজ হয়। আৰু আপুনি চাদৰ মেখেলা পিন্ধি ভাল পায়নে জনাব। মই চাদৰ মেখেলা বহুত বেছি ভাল পাওঁ। তাৰপিছত হামিদুল ব্লগছে সুধিছে তোমাৰ বিয়া কিমান ইয়েৰ হ'ল আৰু তুমি কি কৰি ভাল পোৱা? আৰু হাজবেণ্ডৰ লগত কাজিয়া লাগিলে কোনে আগতে কথা কয়, কাৰ খং বেছি? তোমাৰ বিয়া কিমান ইয়েৰ্ছ হ'ল? মোৰ বিয়া কমপ্লিট 9 years হ'ল। আৰু তুমি কি কৰি ভাল পোৱা? ঘৰৰ কামখিনি কৰি, আৰু তাৰ বাহিৰে একো তেনেকুৱা মানে ইণ্টাৰেষ্টিং একো নাই কৰি ভাল পোৱা। হাজবেণ্ডৰ লগত কাজিয়া লাগিলে ময়ে মাতিব লাগিব, তেওঁতো কেতিয়াও ফাৰ্ষ্টত নামাতে। মোৰ যদি মানে ৰঙো হয়, মই ভুল থাকিলেও, ৰাইট থাকিলেও, চিধা থাকিলেও, উল্টা থাকিলেও ময়ে প্ৰথমত মাতোঁ। যিহেতু তেওঁ খং অকণমান বেছি, মোৰ খংটো মানে বেছি যদিও আৰু লগে লগে নাইকিয়া হৈ যায় আৰু কি কৰিম ন, ময়ে মাতোঁ তেওঁক। তাৰপিছত আমাৰ বিন্দাস চমীমে সুধিছে কিমানলৈকে পঢ়া শুনা কৰিলা, এতিয়া কি কৰি আছা? পঢ়া শুনাটো ক'লোৱে BA 2nd sem। এতিয়া মই ৰান্ধা বাঢ়া কাম কৰি আছোঁ, ইউটিউব কৰি আছোঁ সেয়াই। তাৰপিছত মা বেটি লাইফষ্টাইলে সুধিছে তোমাৰ বিষয়ে মই চব জানো, তথাপিও কিছুমান সুধিলোঁ। আৰু কথাটো হ'ল তোমাৰ যে এজ কিমান এণ্ড তোমাৰ কাপোৰ কিমানযোৰ? মোৰ এজ বুলি ক'লে মোৰ এতিয়া 25 হয়, তুমি জানাই। আৰু মোৰ কাপোৰ একেবাৰেই নাই, কাপোৰ মোৰ একোৱেই নাই। তোমাৰ পৰা আনিবলৈ যাম মই 2যোৰমান, ৰ'বা। তাৰপিছত মোৰ হাজবেণ্ডে সুধিছে, তেওঁ মোক এটা কুৱেশ্যন কৰিছে, তুমি মোৰ কোন হোৱা অ' মোৰ কলিজাজনী? মই আপোনাৰ ৱাইফ হয়, আপোনাৰ লাইফ হয়, আপোনাৰ চব হয়। আপোনাৰ মইহে হওঁ, আপুনি হয়নে নহয় আপুনি জানিব, মই কিন্তু আপোনাৰ লাইফ হয়। তাৰপিছত সুধিছে তোমাৰ ঘৰ ক'ত আৰু তোমাৰ ঘৰত কোন কোন আছে? 3D ব্লগ মই এবাৰ কৈছিলোঁ মোৰ ঘৰ লখিমপুৰত, আৰু ঘৰত কোন কোন আছে কৈছিলোঁ, তো আপুনি মোৰ আনচাৰটো পাই গ'ল বুলি ভাবিলোঁ। তাৰপিছত মোক সুধিছে ব্লগ এণ্ড কুকে তোমাৰ ঘৰ ক'ত জনাবাচোন? মোৰ ঘৰ লখিমপুৰ, ব্লগ এণ্ড কুক। আৰু মোক আজি ইমানেই কুৱেশ্যন আছিলে, মোক সুধিছিলে, তো আৰু দিছিল ভাল লাগিছে এনেকৈ কিবা কিবি, একো সেইবিলাক আনচাৰ মই দিয়া নাই। আশা কৰিছোঁ আপোনালোকে মোৰ এই কুৱেশ্যন আনচাৰ ভিডিঅ'টো চাই বহুত বেছি ভাল পাব। আৰু যিসকলে মোক কুৱেশ্যন কৰিছিলে তেওঁলোকে মোৰ আনচাৰটো পাই গ'ল বুলি মই বহুত বেছি আশা কৰিছোঁ। আগলৈও আপোনালোকে মৰম দিব, আপোনালোকৰ এনেকৈ মৰম পালে হয়তো আগুৱাই যাব পাৰিম মই, আৰু আগলৈ কিবা এটা হ'ব পাৰিম। যিহেতু মই মোৰ পাৰ্চনেল লাইফৰ বিষয়ে যিখিনি আছিলে সম্পূৰ্ণ আপোনালোকক ভাগি পিটি ক'লোঁ। তেন্তে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুত বেছি ভাল পাব। আৰু যিসকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো অল কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকিব। আকৌ মই আপোনালোকৰ মাজলৈ মজাৰ এটা ব্লগ লৈ আহিম। তেতিয়ালৈকে বাই বাই।